কচুৱাত ঠগ প্ৰবঞ্চনাৰে লুটিলে লাখ লাখ টকা। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিৰ পাৰত প্ৰবঞ্চনাৰে লুটিলে লাখ লাখ টকা। চৰকাৰী আঁচনি দিয়াৰ প্ৰলোভন দেখুৱাই শ শ ৰাইজক আধাৰ কাৰ্ড সংযোগেৰে প্ৰথমে বেংক একাউণ্ট খুলি দিয়ে আৰু সেই একাউণ্টত লাখে লাখে টকা জমা হয় যদিও গ্ৰাহকৰ অজ্ঞাতে বিভিন্ন কৌশলেৰে সেই টকা উঠাই উধাও হয় প্ৰবঞ্চকেইটা। এগৰাকী গ্ৰাহকে নিজৰ আধাৰ কাৰ্ডেৰে টকা উঠাবলৈ যাওঁতে এই কথা পোহৰলৈ আহে, যাৰ বাবে উপায়হীন ভুক্তভোগী ৰাইজে ইনামুল হক, সাদ্দাম হুছেইন, আনাৰ হুছেইন, হাফিজ উদ্দিন, আয়েশা খাতুন, ইনজামুল হকৰ বিৰুদ্ধে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। বিষয়টোৰ তদন্তক্ৰমে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনায়। আমাৰ একাউণ্টত এইটো আমাক যে একাউণ্ট কৰাইছে জড়িত আছিলে হেৰি সাদ্দাম আছিলে আৰু হেৰি মুৰমদৰ ল'ৰা হেৰি এইটো নামটো মই নাজানো, এনে আবু বুলি কয়, ইনামুল বুলি কয় বোলে, সি আছিলে আৰু আছিলে আপোনাৰ এই হেৰি শ্বৰীফ, এই হেৰি ল'ৰা এই মুৰমদৰ ল'ৰা এইটো, আৰু আছিলে হেৰি হাবিজুদ্দিন মাইকী, এইটো নামটো এছা বানু দিছিলোঁ আমি, এইটো নামটো কি আছে ভালকৈ নাজানো আমি। আৰু আহি পেলাই আমাক মানে মাথা মূৰ বহুত হেৰি কৰিছে যে ভাই তহঁতৰ এইটো কৰিলে কাম হ'ব, আমিতো নাজানো কি হ'ব, আমাৰ পঢ়া লেখা নাইকি আমি মূৰ্খ মানুহ, আমাক যোনে যোনটো কৰিছে সেইটো আমি কৰিছোঁ। এতিয়া আমি আহি পেলাই দেখি পেলাই চাইছোঁ যে আমাক তো এতিয়া আমাৰ লোনৰ ওপৰত লৈ গৈছে। আনাৰ আছিলে, এই হেৰি সাদ্দাম আছিলে, সিহঁতৰ দুটা ভাই আনাৰ সাদ্দাম আৰু তাৰ মা, আৰু সেইফালে আছিলে ইমদাজুল আৰু শ্বাহৰুখ, তাহাঁতৰ দুটা ভাই, আৰু মোৰ মহম্মদ আৰু হাবিজুদ্দিন, এইকেইটা মানুহৰ ওপৰত আমি একশ্যন ল'বলৈ কাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ। মোৰ নাম আশিকুল ইছলাম, মই 3 নম্বৰ ৱাৰ্ডত থাকোঁ আৰু আমাৰ 3 নম্বৰ ৱাৰ্ডত যিমানখিনি মানুহ আছে গোটেইকেইটা মানুহে একাউণ্ট কৰিছে, জিৰ' একাউণ্ট বুলি কৰিছে। মানে সাদ্দাম হুছেইনৰ মাইটোৰ নামটো আয়েশা খাতুন, আৰু আপোনাৰ ইনজাজুল হক আৰু শ্বাহৰুখ হুছেইন আৰু আনাৰ হুছেইন, এইবিলাক মানুহৰ ঘৰত গৈ পেলাই মানে জিৰ' একাউণ্ট কৰিছে। কৰাৰ পিছত মানুহক কৈছে যে যদি 1000 টকা আহে আপোনাক 500 টকা দিম আৰু মই 500 টকা ল'ম। মানুহে সুধিছে যে এইটো একাউণ্ট যে কৰিছোঁ মই, মানুহৰ মানে পঞ্চায়ত গৈ একাউণ্ট কৰিলে 500 টকা লাগে, আপুনি যে ফ্ৰী কৰি আছে এইটো মানে কি? মানে সিহঁতে কৈছে যে এইটো চৰকাৰৰ পৰা আহিছে, ইলেকশ্যনৰ সন্মুখত আহিছে, এইটো চৰকাৰৰ পৰা দিছে, মানে দুখীয়া মানুহবিলাক যে সেইবিলাক মানুহৰ কাৰণে এইবিলাক একাউণ্ট আহিছে। পিছত গোটেই মানুহে কৰাৰ পিছত মানে মানুহৰ ঘৰত এটা ফিংগাৰ দিবৰ কাৰণে 5000কৈ টকা মানে দিয়া আছিলে। সাদ্দাম হুছেইনে, সাদ্দাম হুছেইন বেলেগ একটা ল'ৰাক, মানে সেইটো ল'ৰা মানে একাউণ্ট কৰিছিলে, এটা ফিংগাৰ দিছে, মানে আৰু এটা ফিংগাৰ দিলে মানে পইচাখিনি উঠাব পাৰিলে হ'লেহেঁতেন, এনেকুৱা কথা হ'ব পাৰে। মই কিন্তু নাজানো এইটো কথা। এতিয়া আপোনাৰ নামত পইচা সোমাইছে নেকি? মোৰ নামত সোমোৱা নাই, পইচা সোমোৱা নাই, মোৰ একাউণ্টটো মই কৰা নাই, মোৰ মাইকীজনী কৰিছিলে। আপোনাৰ মাইকী তেওঁৰ নামত পইচা সোমাইছে? হয়। কিমান টকা সোমাইছে? 7 লাখ টকা। 7,50,000 200 কিমান টকা সোমাইছে। কি বেংক? এইটো ফিনি বেংক। ফিনু বেংক। 7,50,000। এতিয়া আপুনি পইচা পাইছে নেকি? নাই 1 টকা পোৱা নাই। 1 টকা পোৱা নাই? 1 টকাও দিয়া নাই। এতিয়া আপুনি পুলিচক কি আহ্বান জনাব, যিহেতু আপোনালোকে কেছ জনাব পুলিচক? মই এইটো বিচাৰি আছোঁ, কোনটো চৰকাৰে এইটো মানে আপোনাৰ একাউণ্টটো কৰিব দিছে সেইটো সুধিব লাগে আৰু সেইটো তদন্ত কৰিব লাগে। ক'ৰ পৰা পইচা আহিছে মানে মই বিচাৰোঁ যে উপযুক্ত মানে শাস্তি যিখিনি আছে সেইখিনি দিব লাগে, কৰিব লাগে। দেখাব চেষ্টা কৰিম কি আছে, কিমানখিনি টকা উঠাইছে, এইখিনি মই দেখাব চেষ্টা কৰিম। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।